চিৰাঙত ৰাইজৰ সৈতে মত বিনিময় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ চিৰাঙৰ চাপাগুৰিস্থিত হোটেল NH27 ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষ কাৰ্যসূচীত অংশগ্ৰহণ শইকীয়াৰ জিলাখনৰ 20টাৰো অধিক দল সংগঠনৰ সৈতে বিভিন্ন দিশত মত বিনিময় বিৰোধী দলপতি চিৰাঙৰ হোটেল NH27ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই দলীয় সভা আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ বিভিন্ন আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলাৰ কংগ্ৰেছ দলে গ্ৰহণ কৰিছে সিদ্ধান্ত আনহাতে বিটিচিত যিকোনো আঞ্চলিক দলৰ সহাৰি পালে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চেষ্টা কৰিব বুলিও মন্তব্য দেৱব্ৰত শইকীয়া সভাতে বিজেপি দলে MGNৰেগাৰ আঁচনিৰ নাম সলনি কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডিব্ৰুগড়ত প্ৰথম এই কাৰ্যসূচী লঞ্চ কৰা হৈছিল আৰু এতিয়া আমি আজি চিৰাং জিলাৰ বিভিন্ন ৰাইজৰ যিখিনি অভাৱ অভিযোগ বিভিন্ন সংগঠন দল বা যিকোনো ব্যক্তিয়ে যদি কিবা মনৰ কথা ক'ব বিচাৰে আৰু যিখিনি তেখেতসকলে আগন্তুক সময়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ বিষয়বস্তু হোৱাটো বিচাৰে আমি তেখেতসকলক এই বিষয়ে সজাগ কৰিবলৈ আহিছোঁ আমাৰ কিছুমান বক্স দিয়া হৈছে য'ত পৰামৰ্শ দিব পাৰিব এটা QR কোড দিয়া হৈছে নতুন অসম নামেৰে এটা ৱেবছাইট দিয়া হৈছে আৰু ইয়াৰ উপৰিও ইয়াৰ পূৰ্বে লঞ্চ কৰা হৈছিল assamjustice.com নামৰ এটা কমপ্লেইন পৰ্টেল আমি সেই পৰ্টেলবিলাকৰ পৰা পাওঁ বা মানুহে আমাক ডাইৰেক্টলি যোগাযোগ কৰে আমি আগন্তুক সময়ত যাতে বিজেপিৰ যিটো কথা আছিল তেওঁলোকৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া এটা সময়ত ক'লে ইস্তাহাৰবিলাক নিৰ্বাচনী জুমলাৰ অৰ্থ হ'ল যে নিৰ্বাচনৰ সময়ত মানুহক প্ৰলোভিত কৰিবলৈ কোৱা বিভিন্ন মনে সজা কথা কিন্তু কংগ্ৰেছে এই কথাটো তেনেকৈ নাভাবে বহুত চিৰিয়াছলি লোৱা হয় আমাৰ দলত আৰু সেই অনুসৰিয়ে আমাৰ যেতিয়া 5 বছৰ মূৰে মূৰে নিৰ্বাচন কৰা ব্যৱস্থাটো হ'ল আৰু ঠিক তেনেকৈ আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাবিলাকো তেনেকৈ পণ্ডিত নেহৰুৰ দিনতে আৰম্ভ হৈছিল যাতে যিবিলাক কথা ইস্তাহাৰত আহিব সেই কথাবিলাক এনুৱেল প্লেন 5-year প্লেনৰ যোগেদি চৰকাৰখনে ইমপ্লিমেণ্ট কৰাৰ কাৰণে যিটো মেণ্ডেট দিলে মেণ্ডেটৰ পিছত পইচা পোৱা যায়